আমি সকাল কৰা নাই আমি কেইটামান পইচাৰ কাৰণে ঘৰ চলাব নোৱাৰি আমাৰ ল'ৰা ছোৱালী অন্য জায়গাত সকলো পইচা খৰচ কৰিব পাৰে ভোট কিনাৰ স্বাৰ্থ ৩৯ লাখ আত্মসহায়ক গোটৰ মহিলাক ১০,০০০ টকা দিয়াৰ কথাটো ঘোষণা কৰি কিন্তু ১,২১,০০০ পৰিশ্ৰম কৰা মহিলা চৰকাৰী সেৱাত গতি থকা মহিলাক তেওঁলোকে পইচা দিয়া আজিলৈকে পইচাটো দিয়াৰ কথা নাম লোৱা নাই আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ বিষয় সেয়া হৈছে বিভাগীয় সঞ্চালকালয়ে এটা বিষয় মীমাংসা কৰি চৰকাৰৰ ওচৰত আৰ্জি জনাইছিল যে এওঁলোকৰ দাবীটো যুক্তিসংগত আৰু এওঁলোকৰ সামান্য হ'লে মাননি বৃদ্ধি কৰিব লাগে সুনিৰ্দিষ্টভাৱে প্ৰস্তাৱ দিলে কৈছোঁ আমি কৰ্মীগৰাকী ১০,০০০লৈকে সহায়িকাগৰাকী ৫,০০০লৈকে আৰু মিনিকৰ্মীগৰাকী ৭,০০০লৈকে বৃদ্ধি কৰোঁতে প্ৰস্তাৱ দিলে আমাৰ সংগঠনে মানা নাই সেইটো আমাৰ সংগঠনৰ দাবী মতে এয়া হ'ব লাগে অতি কমেও মাননি ১২,০০০ হ'ব লাগে কৰ্মীৰ ক্ষেত্ৰত সহায়িকাৰ ক্ষেত্ৰত হ'ব লাগে অতি কমেও ১০,০০০ আমাৰ দাবী আছিলে কিন্তু সেই দাবী বাদ দিবলৈ সঞ্চালকালয়ে ক'লে যে ইমান টকা দিব নোৱাৰোঁ কম তথাপিতো আমি কৈছোঁ যে সঞ্চালকালয়ৰ প্ৰস্তাৱো যদি চৰকাৰে ইমান টকা দিব নোৱাৰে বুলি কয় ইমান কম দিব পাৰে এই কথাটো কম সেই কথাও তেওঁলোকে ক'বলৈ আজি অস্বীকাৰ কৰি আছে অৰ্থাৎ মাননীয় অজন্তা নেওগ বাইদেৱে তেওঁৰ নিজৰে বিভাগৰ সঞ্চালকালয়ক অপমান কৰিছে অমান্য কৰিছে এই অমান্য কৰা যিটো কাৰ্য এয়া হৈছে স্বেচ্ছাচাৰিতাৰ নিদৰ্শন চৰকাৰখন যে প্ৰকৃততে এখন স্বেচ্ছাচাৰী নীতি চৰকাৰ তাৰ প্ৰমাণ হৈছে খানা বনালে কেনেকুৱা হয় কিন্তু যিসকলে ঘৰখন এৰি থৈ যি কাৰ্যালয়ত গৈ তেওঁলোকৰ দায়িত্ব পালন কৰি থাকে সেইসকলৰ কথা তেওঁ চিনি নাপায় আৰু এইখন চৰকাৰ ফেচিষ্টবাদী চৰকাৰ হয় আপোনালোকে যেনেদৰে আজি দীৰ্ঘদিন ধৰি আন্দোলন কৰি আছে এজনো মন্ত্ৰী তথা হিমন্ত বিশ্ব শৰ্মাৰ গাত লগা নাই হিমন্ত বিশ্ব শৰ্মাই জানে কোটি কোটি টকা ঋণ লৈ আছো আৰু ঋণৰ যি ইণ্টাৰেষ্ট চৰকাৰে পাই আছে আৰু সেই ঋণৰ বোজা কিন্তু আমাক দি আছে কিন্তু আপোনালোকে আজি এই অংগনবাদী সহায়িকা মহিলা আৰু কৰ্মীসকলে যেনেদৰে আন্দোলন কৰিছে এই ভাষা কিন্তু বুজি পোৱা নাই আজি আপোনালোকে জানে আজি আমি মুণ্ডন কৰিছো কি কাৰণে কৰিছো যে অমিত শ্বাহ ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মাই অমিত শ্বাহ ডাঙৰীয়াই কৈছে যে কাৰ বলবৎ কৰা হ'ব এইখন কলা আইনৰ কাৰণে আপোনালোকে সহযোগিতা কৰিছিলে যোৱাটো দিনত কাৰ কেতিয়াও আমি অসমীয়া জাতিয়ে মানি নলওঁ যিখন কাৰ যদি বলবৎ হয় কিন্তু আমাৰ নিজৰ মাটি আমি এৰি দিবলৈ বাধ্য হ'ব বিদেশী বোজা কোনে ল'ব এতিয়াও অসমত বিদেশী আছে কিন্তু এই বিদেশী খেদিব পৰাই নাই কিন্তু আকৌ বিদেশী অসমলৈ আনিবলৈ বিচাৰিছে কিন্তু আমি কেতিয়াও এইখন লাচিত দেশ লাচিতে ১৭বাৰকৈ মোগলক খেদিছিলে আমি অমিত শ্বাহক ১৭বাৰ নালাগে দুবাৰকৈ অমিত শ্বাহক আমি খেদি পঠিয়াব লাগিব অসমৰ পৰা হিমন্ত বিশ্ব শৰ্মাক আমি অসমৰ পৰা খেদি পঠিয়াব লাগিব যদি অসমত কাৰ বলবৎ কৰে আপোনালোকে সকলোৱে সাজু থাকিব লাগিব আপোনালোকে পাঠ্যক্ৰমে আন্দোলন কৰিব লাগিব নিজৰ জাতিটো কাৰণে আন্দোলন কৰিব লাগিব তেওঁলোকে কিন্তু লাখ কোটি কৰ'ৰপতি আঁচনি ঘোষণা কৰি আছে যদি নিজৰ মাটিডোখৰ নাথাকে কৰ'ৰপতি লাখ কোটি আঁচনি ঘোষণা কৰিব লাভ নাই এখন আপোনালোকক সকলোকে মই আহ্বান জনাইছো আপোনালোকৰ যি ধাৰাবাহিকতা আন্দোলন অসমীয়া যুৱ মঞ্চৰ সদায় সহযোগিতা থাকিব অনন্তকাললৈকে আপোনালোকৰ লগত সহযোগিতা থাকিব আপোনালোকে সংগ্ৰাম কৰি যাওক চৰকাৰক দেখাই দিয়ক অসমীয়া নাৰী কিমান শক্তি আছে অসমীয়া মহিলা কিমান শক্তি আছে অকল পইচাই মানুহক কিনিব নোৱাৰে অকল টকাই মানুহক কিনিব নোৱাৰে মানুহৰ ভাষা টকা আন্দোলনে কিন্তু আমাৰ সজাগ হৈ তুলিব লাগিব শেষত মই সকলোকে আন্তৰিক শ্ৰদ্ধা জনাই মোৰ চবক দুআষাৰ ইমানতে সামৰণি মাৰিলো ধন্যবাদ জয় আই অসম।